জানে চাগে ইণ্ডিয়ান পোষ্টৰ GDSৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি হৈছে আৰু সবেই ইয়াতে এপ্লাই কৰিব লৈছে তাতে না ৰিটেন আছে না এক্সাম আছে সকলোৱে এই পোষ্টটোত চাগে এপ্লাই কৰিব সকলোৱে বিচাৰিছে সেইকাৰণে মই এই ভিডিঅ' উপস্থিত কৰি লৈছোঁ সকলোৰ মাজলৈ মুৰিছিলোঁ মেইন ৱেবছাইটত গৈ পিনে এপ্লাই কৰিব তাতে খুবেই ভালকৈ এপ্লাই কৰিব পাৰিব কিছুমান বিভিন্ন এটা ছাইট আছে তাতে গৈ পিনি আপোনাৰ নাম ঠিকনা এইবোৰ লিখিব তাৰপিছত লগালগ পে'মেণ্ট কৰিবলৈ কাৰণে অপশ্যনটো দি দিয়ে সেয়া পে'মেণ্টটো হেৰি নকৰিব অলৰেডি সেইটো ছাইটটো ফ্ৰড হয় ঠিক আছে সেইটো ছাইটৰ পৰা বাচি থাকিব আৰু মই গভৰ্ণমেণ্টৰ যোনটো ইণ্ডিয়ান পোষ্টৰ ৱেবছাইট হয় মোৰ নিজৰ ডিছক্ৰিপশ্যনত মই দি দিম তাতে গৈ পিনি এপ্লাই কৰিব পাৰে দাদাৰ নাম্বাৰ এটা আছে তাতে মই ডিছক্ৰিপশ্যনৰ তলত দি দিম যোনে যোনে এপ্লাই কৰিব পৰা নাই আৰু এপ্লাই কৰিব নোৱাৰে সময় নাথাকে তাতে গৈ পিনি হোৱাটছএপ কণ্টেক্ট হেৰি কৰিব ঠিক আছে ডাইৰেক্ট কল নকৰিব ডাইৰেক্ট কল ৰিচিভ কৰিব নোৱাৰে তেখেতে এপ্লাই কৰি দিব তাতে কি ফিজ বিচাৰে তেখেতক দি দিলে হৈ গ'ল ভালকৈ আপোনাক এপ্লাই কৰি মেলি আপোনাৰ যোনটো ফুল ডিটেইল যোনটো এটা চিট কাগজ এখন আহে PDFৰ সেইটো PDFটো আপোনাক দি দিব তেখেতৰ লগত ভালকৈ হোৱাটছএপত কথা পাতি ল'ব বা নহ'লে মেছেজ কৰি সুধি ল'ব যি প্ৰশ্ন আছে আজিলৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে এইটো জবৰ ডিটেইলটো চাই ল'ব পাৰে আৰম্ভ কৰোঁ এতিয়া ষ্টেপ বাই ষ্টেপ কেনেকৈ আমি এপ্লাই কৰিব লাগে চাই থাকোঁ ইণ্ডিয়ান পোষ্টৰ আমি ৱেবছাইটত আহি পালোঁ GDSৰ যোনটো দেখিছে অনলাইন এইটো ইয়াতে অনলাইন প্ৰচেছ হয় ইয়াতে চাব পাৰে ষ্টেপ বাই ষ্টেপ চাই যাব ইয়াতে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত গৈ পিনে ক্লিক কৰিব তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰ আগত একো লগ ইন কৰিব নোৱাৰে সকলোৱে ফাৰ্ষ্টত তাতে গৈ লগ ইন কৰিব তাৰপিছত ইয়াতে নিজৰ নাম্বাৰটো ফিল কৰিব ইয়াতে মোবাইল নম্বৰ দিয়া গৈছে কণ্টেক্ট ডিটেইলটো সকলোৱে ভাল ধৰণে ইয়াতে ফিল আপ কৰিব মনত থকা নাম্বাৰটোৱে ফিল আপ কৰিব আৰু GDSৰ যোনটো ফৰ্মটো এপ্লাই কৰে সকলোৱে লাহে লাহে ভিডিঅ'টো স্কিপ নকৰাকৈ লাহে লাহেকৈ চাই থাকিব আৰু যদি নোৱাৰে এবাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আকৌ বেক কৰি চাব পাৰিব ইয়াতে দেখিছে নাম্বাৰটো ফিল কৰাৰ পিছতে ইয়াতে চেণ্ড OTPত ক্লিক কৰিব অকণমান টাইম ৰখি দিব প্ৰচেছটো মানে কি লোডটো লৈ আছে যে ছাৰ্ভাৰ ডাউনৰ কাৰণে মানে হেৰি কৰিব পৰা নাই এতিয়া আমি OTP চেণ্ডটোত কৰিলোঁ চাব পাৰিলে তাৰপিছত আমি কি কয় মেইলটো হেৰি কৰিম চবেই মেইলটো ইয়াতে ফিল কৰি ল'ব মেইল নাম্বাৰটো ইয়াতে মেইলটো আমি কৰিলোঁ তাৰপিছত ইয়াতে OTPটো আহিব OTP ফিল কৰি দিব OTP ফিল হৈ গ'ল চবকেইটা ছাকচেছ নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত নিজৰ নাম ঠিকনা এইবোৰ চব ডেট অফ বাৰ্থ মেল ফিমেল চব এইকেইটা দিব ইয়াতে দেখিছেনে কেণ্ডিডেট নাম ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো আপোনাৰ ফিমেল মেল সেইটো দিব তাৰপিছত ইয়াতে দেউতাৰ নাম মাকৰ নাম ইয়াতে মাকৰ নামটো দি দিব তাৰপিছতে ইয়াতে কমিউনিটি দি থোৱা আছে OBC যি কাষ্টৰ হয় সেইটো কাষ্টটোৱে আপুনি বহাই দিব ইয়াতে দেখিছে OBC আছে SC আছে যিকোনো কাষ্ট সকলোৱে যি কাষ্ট সেইটো বহাই দিব কমপ্লিট ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়াৰ পিছতে হৈ যাব মই ইয়াত কৰা নাই আপোনাক দেখাই আমাৰ প্ৰচেছটো কমপ্লিট হৈ গ'ল তাতে এটা ইউজাৰ ID নাম্বাৰ আহিব আৰু পাছপৰ্ট দি পিনি ইয়াতে লগ ইন কৰিব পাৰিব ইয়াতে বহাই দিব ইউজাৰ ID কি হয় আৰু তাৰপিছত পাছপৰ্টটো বহাই দিব তাৰপিছতে লগ ইন কৰিব পাৰিব সকলোৱে তাৰ আগত লগ ইন কৰিব নোৱাৰে আপোনাৰ তাৰ পৰা ইণ্ডিয়ান পোষ্টৰ ফালে বা ইমেইলত বা নহ'লে টেক্সট মেছেজত এটা মেছেজ আহিব তাতে ইউজাৰ ID আৰু পাছপৰ্ট আহিব সকলোকে কৈ আছোঁ ভালকৈ সেইটো চাই মেলি ইয়াতে এণ্টাৰ কৰিব আৰু পাছপৰ্টটো দি দিব ইউজাৰ ID কি হৈছে এবাৰ মেছেজত চাই লওঁ আমি তাৰপিছত এণ্টাৰটো কৰি আমি পাছপৰ্টটো ঢালি লগ ইনটো কৰি লওঁ এই আমি লগ ইন কৰিলোঁ ইয়াতে পেজত আমি এতিয়া খুলিলে আমাৰ পেজটো ইণ্ডিয়ান পোষ্টৰ যোনটো পেজটো খুলিলে তাৰপিছতে আমি ইয়াতে চাই ল'ব পাৰে কি ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰোঁ আৰু কিছুমান ইমান চাব লগা তাতে নাইয়ে তাতে গৈ পিনে এপ্লাইটো যোনটো দেখি আছে এপ্লাইত আপুনি ক্লিক কৰি দিব এয়া পেজটো খোল খালে ইয়াতে এপ্লাই সিলেক্ট নটিফিকেশ্যন ইয়াতে দিব সিলেক্ট নটিফিকেশ্যনত গৈ পিনি গ্ৰামীণ ডাক সেৱাটো সেইটো তাতে ক্লিক কৰিব ইয়াতে তেতিয়া পেজটো খোল খাই যাব ডিটেইলকেইটা তেতিয়া তাতে ফিল কৰিব পাৰিব ইয়াতে দেখিছে নাম চাম ঠিকনাবোৰ আগতে লিখা আছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইকেইটা নাম আপুনি ফিল আপ কৰিব নালাগে অট'মেটিকলি ইয়াত আহি যাব তাৰপিছতে ইয়াতে মেৰিট হয় যোনটো ছিংগল
নে কি মেৰিট হয় সেইটো ইয়াতে বহাই দিব চাইছে ভালকৈ এবাৰ পঢ়ি ল'ব তাৰপিছতে বহাই দিব ইয়াতে মেৰিট ষ্টেটাছ যোনটো আছে তাতে মেৰিট দিব পাৰে ছিংগলো দিব পাৰে তাৰপিছতে ইয়াতে PWDৰ হেৰি হয় নেকি মানে উইল মানে যোনটো হেণ্ডিকেপ সেইটোহে ন বুলি ডাইৰেক্ট দি দিব তাৰপিছতে আগৰ কিবা বেলেগ গভৰ্ণমেণ্ট জবৰ এমপ্লয়ী আছিলে নেকি নাই সেইটো ন দি দিব পাৰিলে যদি হয় আপুনি য়েছ বুলি দি দিব তাৰপিছতে এড্ৰেছ ডিটেইলটো ফিল কৰি দিব পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছটো আপুনি বৰ্তমান কি কয় আপোনাৰ ঘৰ ক'ত তাৰপিছতে আছে ক'ত সেইটো দি দিব ইয়াতে ফিল কৰি দিব তাৰপিছতে পিনক'ড চিটি ষ্টেট ডিষ্ট্ৰিক্ট সেইটো ফিল কৰিব আৰু যদি ছেম হয় তেতিয়া ছেম তাতে অপশ্যন দি থোৱা আছে ছেমত ক্লিক কৰি দিলে হ'ব ইয়াতে আমি ফিলটো কৰি দিছোঁ এতিয়া ইয়াতে ফিলটো হোৱাৰ পিছত আমি ছেভ কৰি দিম ছেভ এণ্ড নেক্সট তাৰপিছত এই এডুকেশ্যন ডিটেইলটো দেখিছে এডুকেশ্যন ডিটেইলত আমি ইয়াতে দিছে ইয়াত চাৰ্কল আছাম বুলি ঢালি দিওঁ ছিলেক্ট SSC ষ্টাডি চাৰ্কল বুলি দিওঁতে আছাম চাৰ্কল বুলি ইয়াতে আছাম চাৰ্কলৰ ইয়াতে যি চনত মেট্ৰিক পাছ কৰিছিল সেই চনটো ইয়াতে বহাই দিব কোনটো বৰ্ডৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছিলে সেয়া ইয়াতে ছিলেক্ট কৰি ল'ব CBSE নে সেবা তাৰপিছতে বৰ্ড অফ এডুকেশ্যন কিবা কিবি ইয়াতে ডিফাৰেণ্ট দি থোৱা আছে ইয়াতে চাই ল'ব কাউন্সিল অফ ইণ্ডিয়ান স্কুল এইকেইটা চাৰ্টিফিকেট এইকেইটাৰ পৰা মেট্ৰিক পাছ কৰিব পাৰে সেইকাৰণে এবাৰ চাই মেলি ইয়াতে ভালকৈ ফিল কৰি দিওঁ মইতো বেছিভাগ ছেকেণ্ড নম্বৰটো অপশ্যন কৰিম বৰ্ড অফ এডুকেশ্যনৰ ফালৰ পৰা পাছ কৰিছোঁ মেট্ৰিক পাছটো সেইকাৰণে দি দিছোঁ এইটো এই বৰ্ড অফ এডুকেশ্যন বুলি দি দিলোঁ ইয়াতে তাৰপিছতে SSC মেমো নাম্বাৰটো কি হয় সকলোৱে চাগে নাজানে চাগে SS মেমো নাম্বাৰটো হ'ল কি মেট্ৰিকত যোনে তাতে এটা চাৰ্টিফিকেটত এটা নাম্বাৰ থাকে চিৰিয়েল নাম্বাৰ বুলি কয় সেইটো নাম্বাৰটো ইয়াত ফিল কৰি দিলে হ'ব তাৰপিছত এইটো আমি জাষ্ট চাৰ্কলটো চাই লৈছোঁ SSC মেমো নাম্বাৰটো সকলোৱে চাগে গম পাইছে চাগে চিৰিয়েল নাম্বাৰটো যোনটো হয় চাৰ্টিফিকেটত আছে চিৰিয়েল নাম্বাৰটো ইয়াত টাইপ কৰি দিলে হ'ব তাৰপিছত আমি নেক্সট পেজত আহি গ'লোঁ নেক্সট পেজত ইয়াতে ডিটেইল দি থোৱা হৈছে কি যিমানখিনি মেট্ৰিকত ছাবজেক্ট আছিলে সেইকেইটা ছাবজেক্টকেইটাত আপুনি কিমান মাৰ্ক পাইছিল সেই মাৰ্ককেইটা ফিল কৰিব লাগিব ইয়াতে 100ৰ পৰা কিমান মাৰ্ক পাইছিল যেনেকৈ 60 70 সেনেকুৱা ইয়াতে ৱাইজ টু ৱাইজ মানে ফিল কৰিব লাগিব ইয়াতে ইংলিছ লেংগুৱেজত কিমান পাইছিলে বা ইলেক্ট্ৰিকত কি পাইছিলে জেনেৰেল মেথছত কি পাইছিলে তাৰপিছত জেনেৰেল ছায়েন্সত কি পাইছিলে ছ'চিয়েল ছায়েন্সত কি পাইছিলে সেইকেইটা ফিল কৰিব লাগিব ইয়াতে ফিল কৰা হৈ গৈছে তাৰপিছতে গ্ৰেড মাৰ্কত ইয়াতে টোটেল মাৰ্ক কিমান পাইছিল সেইটো কেলকুলেট কৰি ইয়াত দিলে হ'ল তাৰপিছতে ইয়াতে CGPA স্ক'ৰটো কোনো নাজানে আমাৰ ইয়াতে নাই সেইকাৰণে ইয়াতো ফিল কৰিব নালাগে তাৰপিছতে ইয়াতে হেভ ইউ studied any additional language other than the ones mentioned above নাই no বুলি দি দিব তাৰপিছতে 7 নেক্সট ক্লিক ইয়াতে ছিলেক্ট ডিভিজনকেইটা দি দিব ইয়াতে ষ্টেট চাৰ্কল আছাম বুলি দি দিব তাৰপিছতে ছিলেক্ট ডিভিজন যোনকেইটা আপোনাৰ ষ্টেটৰ চিটিকেইটা হয় তাতে আহি যাব তাতে গৈ পিনি চাব পাৰে তাৰপিছত ইয়াতে ক্লিক কৰাৰ পিছতে আমি চিটিকেইটা চাই ল'ম ইয়াতে দেখিছেনে চাৰ্কলত আমাৰ অহা নাই যোনকেইটা মানে আপোনাৰ চাৰ্টিফিকেটৰ ওপৰত ডিপেণ্ড হয় তাতে যিমানখিনি আপুনি মাৰ্কশ্বিটকেইটা ফিল কৰিলে সেই ফিল কৰাৰ ওপৰতে ইয়াতে ছিলেক্ট ডিভিজনটো হয় মানে আপুনি সেইটো চিটিত আপুনি এলিজিবল হয় নে নহয় সেইটো চাই মেলি এপ্লাই কৰিব পাৰিব ইয়াতে দেখিছেনে ইয়াতে চিটিকেইটা তলত নাম আহিলে 1 নম্বৰ 2 নম্বৰ বুলি ইয়াতে চেলাৰী কিমান পাব ইয়াত দেখাই থোৱা আছে 12,000 চেলাৰী যোনটো তাৰপিছতে BPM সেইটো তাৰপিছতে ইয়াতে ছিলেক্ট যোনটো দি থোৱা আছে 1 নম্বৰ 2 নম্বৰ বুলি সেনেকৈ দিব লাগিব মই অলপ স্পীড কৈ আছোঁ তাৰপিছত এইকেইটা ভালকৈ অকণমান পঢ়ি ল'ব বস্তুকেইটা তেতিয়া ভালকৈ বুজিব পাৰিব ভালকৈ পঢ়ি লোৱাৰ পিছতে ইয়াতে 1 নম্বৰ 2 নম্বৰ কি কোনটো জেগা ভাল হয় সেইটো ছিলেক্ট কৰি মেলি 17 নম্বৰলৈকে থাকে সেইটো ছিলেক্ট কৰি মেলি দি ল'ব তাৰপিছতে নিজৰ ফটো এণ্ড চাইন সেইটো আপলোড কৰিব লাগিব তাৰপিছতে পে'মেণ্ট প্ৰচেছটো আহিব তাৰপিছত পে'মেণ্টটো 100 rupees ল'ব পে'মেণ্টটো 100 rupees কৰি দিয়াৰ পিছতে আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুলি আপলোড হৈ যাবগৈ থেংক ইউ আজিলৈ ইয়াতে ধন্যবাদ
যদি আশা কৰিছোঁ ভিডিঅ'টো চাই পিনি যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব ধন্যবাদ